গোলাঘাটত ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। সমগ্ৰ দেশৰ লগতে গোলাঘাটতো উলহ মালহেৰে উদযাপন কৰা হয় ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস। এই উপলক্ষে নগৰৰ সমন্বয় ক্ষেত্ৰত ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। কেইবা সহস্ৰাধিক জনসাধাৰণৰ উপস্থিতিত পতাকা উন্মোচন কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মুক্তিযোদ্ধাৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। 1857 চনত চিপাহী বিদ্ৰোহ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি ইতিহাসবিদসকলে স্বীকৃতি প্ৰদান কৰিছে আৰু এই বিদ্ৰোহৰ প্ৰথম ৰণসংকাৰ আৰম্ভ হৈছিল গোলাঘাটৰ নগুৰা গাঁৱত। প্ৰতিগৰাকী মুক্তিযোদ্ধাৰ অৱদান ইতিহাসত সোণালী আখৰেৰে লিখা আছে। 1857 চনৰ চিপাহী বিদ্ৰোহ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি ইতিহাসবিদসকলে স্বীকৃতি প্ৰদান কৰিছে। এই বিদ্ৰোহৰ প্ৰথমটো ৰণসংকাৰ আৰম্ভ হৈছিল গোলাঘাটৰ নগুৰা গাঁৱত। আজি আমাৰ গণতন্ত্ৰই ৭৪ বছৰ গৰকিছে। ভাৰতবৰ্ষৰ গণতন্ত্ৰই আজি এক শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি স্বাধীনতাৰ অমৃত কাললৈ ধাৱমান হৈছে। আমাৰ আশা ভাৰতবৰ্ষৰ স্বাধীনতাই যেতিয়া ১০০ বছৰ পূৰ্ণ কৰিব তেতিয়া ভাৰতবৰ্ষ এখন বিশ্বক নেতৃত্ব দিব পৰা ৰাষ্ট্ৰলৈ পৰিগণিত হ'ব। এই বৃহৎ গণতান্ত্ৰিক দেশখনৰ এজন নাগৰিক হিচাপে আমি সকলো গৌৰৱান্বিত। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ তৃতীয়বাৰৰ বাবে দেশক নেতৃত্ব দিবলৈ আগুৱাই গৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুদৃঢ় নেতৃত্বৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তি হ'বলৈ আগবাঢ়ি গৈছে। আমাৰ সকলোৰে দায়িত্ব যে মুক্তিযোদ্ধাসকলৰ ত্যাগৰ বলত পোৱা এই গণতন্ত্ৰ আৰু স্বাধীনতা আমি অধিক শক্তিশালী ৰূপত পৰিগণিত কৰিব লাগিব। আমাৰ ৰাজ্য অসমেও আজি এখন স্বনিৰ্ভৰশীল ৰাজ্য হোৱাৰ পথত আগুৱাই গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চৰকাৰখনক ৰাইজে বিপুল স্নেহেৰে আসনত বহুৱাইছিল আৰু এই চৰকাৰখনে যোৱা সময়ছোৱাত ৰাজ্যখনক এখন আগশাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ অহোপুৰুষাৰ্থ কষ্ট কৰি আহিছে। এখন ৰাজ্য আগুৱাই যোৱাৰ প্ৰথম চৰ্তটোৱে হৈছে শান্তি প্ৰতিষ্ঠা। ৰাজ্য চৰকাৰে শাসনৰ গাদীলৈ আহি প্ৰথমে কৰা কামটোৱে হৈছে শান্তি সম্প্ৰীতি স্থাপন, যাৰ ফলত আজি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাত ৰাজ্যখনত আজি শান্তি স্থাপন হৈছে। আৰু ইয়াৰ পাছতে মন্ত্ৰী অজন্তা নেওগে অৰ্ধসামৰিক বাহিনী, আৰক্ষী বাহিনী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰে। আজি গণতন্ত্ৰ দিৱস কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং, গোলাঘাট পৌৰসভাৰ পৌৰপতি দুদুমণি বৰবৰা, উপ পৌৰপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাস আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম।